গুড মৰ্ণিং মাই ফ্ৰেণ্ডছ। ৰাতিপুৱা একাপ চাহ কেনেকৈ বনালে খাবলৈ খুব সোৱাদ হয় সেইটো মই আজি দেখুৱাবলৈ বিচাৰিছোঁ। যিহেতু মোৰ হাজবেণ্ডে যদি একাপ ভাল লগা চাহ খাবলৈ নাপায় দিনটোলৈ মুখত হাঁহি দেখা নাপাওঁ, সেয়েহে তেওঁ চাহকাপ বৰ সোৱাদ লগাকৈ খাব বিচাৰে। চাওকচোন কেনেকৈ ইমান জুতি লগাকৈ একাপ চাহ বনাব পাৰিম, মই আজি দেখুৱাই আছোঁ। এতিয়া মই আধা কাপ পানী লৈছোঁ। আৰু এয়া আধা কাপ গাখীৰ লৈছোঁ। এয়া পানী আৰু গাখীৰখিনি এতিয়া উতলিব দিম। এতিয়া গাখীৰ আৰু পানীটো উতলিব ধৰিছে। মই পৰিমাণ অনুসৰি যিমানখিনি চেনি খায় এয়া এচামুচ চেনি দি দিছোঁ। নিজে যিমানখিনি চেনি খায় সেই অনুপাতে চেনিটো দি ল'ব। এতিয়া অলপ দেৰি গাখীৰ, পানী আৰু চেনিটো উতলিব দিয়ক। অলপ দেৰি গাখীৰ আৰু চেনিটো দি কেনে পানীটো এনেকৈ উতলি থাকিব দিব লাগে। যেতিয়া অলপ দেৰি উতলি থাকিব তাৰপিছত আপুনি পৰিমাণ অনুসৰি চাহপাতটো দি দিব। মই একাপ চাহৰ কাৰণে এয়া আধা চামুচ চাহপাত দি দিছোঁ। এতিয়া চাহটো চিমত দি কেনে চাহটো উতলিব দিয়ক। যেতিয়া কালাৰটো আহিব আৰু অলপ দেৰি উতলিব তেতিয়া চাহটো হৈ যাব। এতিয়া চাহকাপ ৰেডি হৈ গৈছে, মই নমাই দিছোঁ। এতিয়া হৈ গ'ল ৰেডি। চাহকাপ দেখাবলৈ কেনেকুৱা হৈছে। গুৰ মিঠাইৰে বনোৱা তেলত ভজা পিঠা দুটা, একাপ সোৱাদ লগা চাহ খাই কেনে দিনৰ দিনটো মোৰ হাজবেণ্ডে হাঁহি মনেৰে থাকিব, মোৰো দিনটো সুখী হ'ব। বাই বাই। আজিলৈকে ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্টত জনাব কেনে পালে।